সো আশা কৰিছো সকলোৰে মঙ্গলবাৰ ট্ৰেইনিংখিনি ইতিমধ্যে হৈ গৈছে আৰু আপোনালোকৰ আছে বুধবাৰ কাইলৈ। সো বুধবাৰে আপোনালোকৰ থাকিব 4 কিলোমিটাৰ ৰানিং। এতিয়া 4 কিলোমিটাৰ আপোনালোকে কেনেকৈ কৰিব, যেনেকৈ মই লৰাৰ আগতে কৈ গৈছিলো যি ধৰণে আপোনালোকৰ ট্ৰেইনিংখিনি আছিলে, ঠিক পেচ মেইনটেইন কৰাৰ কথা মই আপোনালোকক বাৰে বাৰে কওঁ। ঠিক তেনেদৰে আপোনালোকে কি হ'ব, পেচ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। যদি পেচ মেইনটেইন নকৰে তেনেহ'লে কি হ'ব, আপোনালোকৰ ৰানিং সিমান ইম্প্ৰুভ নহ'ব। এতিয়া আপোনালোকে পাৰ কিলোমিটাৰ কিমানকৈ ছোৱালী আপোনালোকে 5 পৰা 6 মিনিটৰ ভিতৰত পাৰ কিলোমিটাৰ যাবলৈ চেষ্টা কৰিব। যদি কোনোবা নতুনকৈ আহিছে বিগিনাৰ্ছসকলে তেওঁলোকৰ অলপমান শ্ল' হ'ব পাৰে, কোনো কথা নাই। কিন্তু যিসকল পুৰণা আছে, আগৰ পৰা অনুশীলন কৰি আহিছে, তেওঁলোকে অলপমান ভাল টাইমিঙত ৰানিং কৰিবলৈ চেষ্টা কৰিব। আৰু এনেকুৱা নহয় যে প্ৰথমতে খুব স্পীড গুচি গৈছে পিছলৈ শ্ল' হৈ গৈছে, ঠিক তেনেকুৱা নহয়। যি ধৰণে মই আগতে আপোনালোকক কৈ আহিছোঁ যে পেচ মেইনটেইন কৰিব, এটা স্পীডতে ফাৰ্ষ্টৰ পৰা শেষলৈকে কৰিবলৈ চেষ্টা কৰিব। ঠিক তেনেকৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এটা স্পীডে মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। তো যদি আপোনালোকৰ স্পীডটো আপ ডাউন হৈ থাকে তেনেহ'লে এটা ভাল ৰিজাল্ট আপোনালোকে নাপাব। তো সেইধৰণে আপোনালোকে কৰি যাওক। বাকী যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি লগতে সুধিব পাৰে। আৰু বাকী লগতে লং জাম্পৰ এক্সাৰচাইজখিনিও কৰি থাকিব, যিখিনি মই দিছিলোঁ। আৰু যিদিনা আপোনালোকৰ জাম্প আছে সেইদিনা জাম্পখিনি কৰিব, যিদিনা এক্সাৰচাইজ থাকে সেইদিনা এক্সাৰচাইজখিনি কৰিব। আৰু কণ্টিনিউ আপোনালোকে কৰি যাব। বাকী মৰ্ণিং টাইমত যদি বৰষুণ দিয়ে বা বতৰ যদি বেয়া থাকে তেনেহ'লে ইভিনিঙো কৰিব পাৰে, কোনো কথা নাই। আকৌ মোক কমেণ্ট কৰি আপোনালোকে সুধিব নালাগে যে ইভিনিং কৰিব পাৰিম নি। যিটো সময়ত আপোনালোকৰ ইচ্ছা হয়, যিটো সময়ত সুবিধা হৈছে আপোনালোকে সেইটো সময়তে কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকে ট্ৰেইনিংখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে নহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।